আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ হৰেক মাল বেপাৰীৰ পৰা। বাল্টিং এটা বহুত প্ৰয়োজন হৈ আছিলে কাৰণ এটা বাল্টিং ফাটি গ'ল। গাহৰি দানা দিলে দুইটা বাল্টিং লাগেই, সেইটো কাৰণে বাল্টিং এটা ৰাখি লওঁ বুলি ভাবিলোঁ। এইটোকে ৰাখিলোঁ বাৰু। লাইলনৰ বাল্টিং আনিছে নেকি বুলি ভাবিছিলোঁ, অনা নাই। লাইলনৰ হ'লে অলপমান কেইদিনমান মানে দিন যায়, লাষ্টিং কৰে, আৰু এইটো বাল্টিংটো মানে কোলা বাল্টিংটো বেছি মানে লাষ্টিং নকৰে। তেওঁ এতিয়া উপায় নাই বাৰু, ৰাখি লৈছোঁ। ঠেকত চলি যাব কেইদিনমানৰ কাৰণে। আৰু আজি বতৰটো ইমান ভাল নহয়। এইফালে মই ধুমাধুমকৈ ধানটো ওলাই দিছোঁ। অলপমান ৰ'দ দিওঁতে মেলি লওঁ বুলি ভাবিলোঁ। আগদিগি চোতালত বাৰু ইমান ৰ'দ নপৰে, তেওঁ ভাবিলোঁ অলপমান মেলি দিওঁ। আৰু পাছদিগি চোতালটো ৰ'দ পৰে, সেইদিগিও মেলি থকা হৈছে। দেউতাই সেইদিগি মেলি আছে আৰু এইদিগি মই মেলি আছোঁ। আৰু আজি যিহেতু বতৰটো সেমেকা হৈ আছে আৰু ইফালে ভিতৰত ধান সোমাই থকা হৈছে, বৰষুণ দিলেতো শেষ হৈ যাব। এইফালে ইয়াৰ দেউতা সিহঁতে মানে ভিতৰত ধান সোমাই আছে। ল'ৰাটো অলপমান কৰিছে আৰু এতিয়া আমিও লাগিব কামত। আৰু বাইদেউ আৰু মায়ে যিহেতু পথাৰলৈ গৈছে আৰু 12 বাজিলে ভাত চব্জি বনাব লাগিব। ইফালে মই বিলাহী কেইটামান লৈ ল'লোঁ। আৰু আমাৰ পাকঘৰটো দেখুৱাবলৈ বহুত লাজো লাগে কাৰণ আমাৰ মাটিৰ ঘৰ পাকঘৰটো, সেইটো কাৰণে মই সম্পূৰ্ণকৈ মানে মই দেখুৱাই নিদিওঁ আমাৰ পাকঘৰটো। আৰু বহুতখিনি আশা মানে পূৰণ কৰিবলৈ এতিয়াও আছে, পাকঘৰ বনাব আছে, সেইটো কাৰণে পাকঘৰটো ইমান সম্পূৰ্ণকৈ দেখুৱাই নিদিওঁ। এতিয়া মই বিলাহী কাটি মেলি লৈছোঁ। চব্জি 12 বাজি বনাব লাগিব। ইফালে ধানখিনিও সোমাব লাগে, বতৰটো ইমান ভাল নহয়। তাৰপাছত ধানখিনি সোমাই মেলি ল'লোঁ। আগদিগি চোতালত যিহেতু মেলি থোৱা আছিলে বস্তাত ভৰালোঁ, সেইখিনি বাৰু ভিডিঅ' কৰা নহ'লে। চোতালটো সাৰি মেলি লৈছোঁ। আৰু গছ গছনি বহুত মানে চোতালৰ ওচৰত আছে, সেইটো কাৰণে চোতালটো মানে ৰ'দ নপৰে। এতিয়া মই চোতালটো সাৰি লৈছোঁ। পাছদিগিখিনি আৰু ভৰাবলৈ আছে ধান ভঁৰালত। তেওঁ এতিয়া মানে সন্মুখৰখিনি আগত চাফা কৰি লৈছোঁ কাৰণ মানুহ দুনুহ আহি থাকে, ভাল নালাগে দেচোন বাৰু, সেইটো কাৰণে আগত মই সন্মুখৰখিনি সাৰি মেলি লৈছোঁ। বস্তাখিনি যিহেতু এটা এটা হৈ আছে, সেইটো কাৰণে একেলগে থৈ দিওঁ বুলি ভাবিলোঁ দেউতাৰ লগত। পাছত দাঙি এনেকৈ মানে গোটেইখিনি একেলগে থ'ম। এতিয়া যেন তেনেকৈ তাত চচৰাই বগৰাই আনি একেলগে কৰি থৈ দিছোঁ। আৰু খেতি ছিজনত বহুত কষ্ট হয়, যিহেতু মতা মানুহ নাথাকিলে মানে মাইকী মানুহ মতা মানুহ কাম কৰিবলগীয়া হৈ যায়। ইফালে ইয়াৰ পাছদিগি চোতালত আহিলোঁ। দেউতাই যিহেতু ৰইনাৰ লগত ধানখিনি গতাই আছে আৰু মই ইয়াত সোমাই আছোঁ। আৰু চোতালটো হৈছে পাছদিগি, ধানখিনি আনিবলগীয়া হৈছে মানে আগদিগি। বহুত মানে দূৰ আপ ডাউন কৰি থাকিবলগীয়া হৈছে। আজিৰ দিনটো এয়া কাম কৰি আছে আৰু দেউতাৰ লগত। মা আৰু বাইদেৱে যিহেতু পথাৰলৈ গৈছে। ইফালে এয়া বাল্টিং যিহেতু মই ৰাখিছিলোঁ নতুন বাল্টিং, তাৰ লগতে মই সুবিধাও হৈছে বাৰু এতিয়া সোমাবলৈ, ভালো লাগিছে বাল্টিঙৰ লগত।